নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCERT DLEDৰ যি 2023 চনৰ মেৰিট লিষ্ট আছিলে ডিষ্ট্ৰিক্ট ৱাইজ, সেই মেৰিট লিষ্টবোৰ মই আপোনালোকক জনাম প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে। প্ৰথম 5টামান ডিষ্ট্ৰিক্টৰ জনাম, তাৰপিছত নেক্সট ভিডিঅ'ত তেনেকৈ জনাই গৈ থাকিম। প্ৰথম ডিষ্ট্ৰিক্টটো হৈছে বৰপেটা ডিষ্ট্ৰিক্ট। আপোনালোকৰ অভাৰঅল লিষ্টখন দিছে, যিখন মেৰিট লিষ্ট, ইয়াত কোনো কাষ্ট বা ৰিজাৰ্ভেশ্যন নাইকিয়া, যোনে যিমান পাইছে নম্বৰ দি দিছে। হায়েষ্ট গৈছিলে 74.50, অৰ্থাৎ বৰপেটা ডিষ্ট্ৰিক্টত যিজন প্ৰথম কেণ্ডিডেট আছিলে তেওঁ 74.50 পাইছিলে। তাৰপিছত দ্বিতীয়জনে পাইছে 68.75। তেনেকৈ আপোনালোকৰ ইয়াত 30 পেজ আছে, অৰ্থাৎ 30 পেজৰ ষ্টুডেণ্ট আছিলে। আপোনালোকৰ 2000-3000 মান ষ্টুডেণ্টে আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিলে। গতিকে আপোনালোকে চাব পাৰে কেনেকৈ দিয়া হৈছিলে। এইবুলিও তেনেকৈ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট দিয়া হ'ব প্ৰথমতে, তাৰপিছতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন লৈ আপোনালোকৰ ৰেংকখিনি দিয়া হ'ব। ইয়াৰ পিছত আপোনালোকৰ দুটা ৰেংক দিয়া হ'ব, এটা হৈছে আনৰিজাৰ্ভ ৰেংক আৰু এটা হৈছে আপোনালোকৰ যিটো কাষ্ট হয় আপোনাৰ OBC হওক বা ST হওক বা SC, সেই ৰেংকটো দিয়া হয়। আপোনালোকৰ আনৰিজাৰ্ভ ৰেংক আৰু আপোনালোকৰ যিটো কাষ্ট হয় সেইটোক লৈ ৰেংক দিয়া হ'ব। প্ৰথম ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্টখনতে গম পাব আপোনাৰ ৰেংক কিমান বা আপুনি কিমান নম্বৰ পাইছে। তাৰপিছত আপোনালোকৰ কাষ্ট ৱাইজ যিটো ৰেংক আছে সেইটো দিয়া হ'ব প্ৰথম ডিষ্ট্ৰিক্ট ৱাইজ। প্ৰত্যেক ডিষ্ট্ৰিক্টৰে পাব, যেইটা ডিষ্ট্ৰিক্ট আছে অসমৰ সেই ডিষ্ট্ৰিক্টৰে আপোনালোকে ইয়াত কি পাব, নাম পাব প্ৰত্যেক। ইয়াত দেখিছে আপোনালোকৰ যি বৰপেটা ডিষ্ট্ৰিক্ট আছিলে 1766টা কেণ্ডিডেট 67, আৰু এজন কেণ্ডিডেটৰ ৰিজাল্ট অহা নাছিল, তেওঁ অ'মাৰ্কশ্বিটৰ নাম্বাৰটো ভুল হৈছিলে, গতিকে তেওঁৰ ৰিজাল্টটো উইথহল্ড কৰা হৈছে। তাৰপিছতে বঙাইগাঁও ডিষ্ট্ৰিক্টত যিজন কেণ্ডিডেট আছিলে তেওঁ হায়েষ্ট নম্বৰ পাইছিলে 71.50, 100ৰ ভিতৰত। গতিকে আপোনালোকৰ এই বুলিও সিমানেই যাব। কাট অফটো যদি ধৰা হয় আপোনালোকৰ ৰিজাৰ্ভেশ্যন ৱাইজ নহয়, আপোনালোকৰ যিটো অভাৰঅল কাট অফ মানে 71ৰ পৰা ষ্টাৰ্ট হ'ব পাৰে। যিজন কেণ্ডিডেট হ'ব সেইজনে হয়তো 70 বা 71 পাব পাৰে 100ৰ ভিতৰত, বা তাতকৈ কমো হ'ব পাৰে, 65-60 হ'ব। কিন্তু আপোনালোকৰ 60 আৰু 70 ঘৰতে থাকিব আপোনালোকৰ যিজনে ৰেংক প্ৰথম পাব। তাৰপিছত আপোনালোকে দেখিছে বঙাইগাঁৱত কিমান 916জন কেণ্ডিডেটে পৰীক্ষা দিছিলে, 916জন কেণ্ডিডেটৰ নাম আহিছে। গতিকে আপোনালোকৰ ছিট কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া বৰপেটা ডিষ্ট্ৰিক্টত 5খনমান কলেজ আছে, গতিকে তাত ছিট কেপাচিটি 500 বা 450ৰ ভিতৰত থাকিব। তেনেকৈ কাছাৰ ডিষ্ট্ৰিক্টত চাব পাৰে, ইয়াত 71.50 পাইছে যিজন প্ৰথম কেণ্ডিডেট, 71.50 পাইছে তেওঁ। দ্বিতীয়জনে 70, তাৰপিছত 69, তেনেকৈ আপোনালোকৰ তললৈ কমি আহি আছে। ইয়াতো আপোনালোকৰ তেনেকৈ ষ্টুডেণ্ট বহুত আছে। তাৰপিছত ইয়াতো আপোনালোকৰ বহুত ষ্টুডেণ্টে মাৰ্কছ পাইছে, কোনোবাই 22 পাইছে, কোনোবাই 30 পাইছে। গতিকে আপোনালোকৰ যেতিয়া ৰিজাৰ্ভেশ্যন আহিব, ৰিজাৰ্ভেশ্যনত আপোনালোকৰ ইয়াৰ পৰা বাছি আপোনালোকৰ ৰিজাৰ্ভেশ্যন দিয়া হ'ব, ৰেংকখিনি দিয়া হ'ব। 3টামান ৰাউণ্ড চলিব, 3টামান ৰাউণ্ডৰ পিছত আপোনালোকৰ স্পট এডমিশ্যন হ'ব। স্পট এডমিশ্যনত আপোনালোকে য'ত ছিট খালী থাকিব তাত গৈ আপোনালোকে এডমিশ্যন ল'ব পাৰিব। দৰং ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰে 74.25 পাইছে আউট অফ 100, অৰ্থাৎ 100টা কুৱেশ্যন আহিছিলে, 100টা কুৱেশ্যনৰ ভিতৰত 74.25 পাইছে। এই বুলিও আপোনালোকৰ যি এক্সাম আছিলে সেই এক্সামো হয়তো আপোনালোকৰ ইমান টানো নাছিলে কুৱেশ্যনবিলাক। আৰু আগতে মই কৈছোঁ যে DLEDৰ কোনো টান কুৱেশ্যন নিদিয়ে, ইজি কুৱেশ্যনেই দিয়ে, ভালদৰে পঢ়িলে আপোনালোকে ক্লিয়াৰ কৰিব পাৰে। গতিকে এই বুলিও ইমান টান অহা নাছিলে মোৰ সম্ভৱ। গতিকে এই বুলিও আপোনালোকৰ কাট অফ 70-60 ঘৰতে থাকিব লাগে, মানে যিটো অভাৰঅল কাট অফ কৈছোঁ মই, ৰিজাৰ্ভেশ্যন লৈ কোৱা নাই। ৰিজাৰ্ভেশ্যন লৈ ইতিমধ্যে মই আপোনালোকক দিছোঁৱেই, যিটো কাট অফ আছে সেইটো মই আপোনালোকৰ ৰাউণ্ড 1 ৰাউণ্ড 2 ইতিমধ্যে মই ভিডিঅ' দিছোঁ, আপোনালোকে চাব পাৰে। যিখন 3rd নম্বৰ কাট অফ লিষ্ট আছিলে সেইখন মই দিয়া নাই, সেইখন আপোনালোকক দিম। এতিয়া ধেমাজি ডিষ্ট্ৰিক্ট চাব পাৰে। ইয়াত আপোনালোকৰ কোন ডিষ্ট্ৰিক্টক লাগে কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'ত মই আৰু 5টা ডিষ্ট্ৰিক্টৰ দিম। যি 5টা ডিষ্ট্ৰিক্টৰ কমেণ্ট আহিব মই সেই 5টা ডিষ্ট্ৰিক্টৰ আপোনালোকক নেক্সট ভিডিঅ'ত দিম। কোন 5টা ডিষ্ট্ৰিক্টৰ আপোনালোকৰ মেৰিট লিষ্ট লাগে জনাই দিব, কাৰণ আপোনাক গোটেইখিনি একেলগে ক'বলৈ গ'লে ভিডিঅ'বোৰ দীঘল হৈ যায় আৰু সেইকাৰণে দিয়া নাই। গতিকে আপোনালোকে ইয়াৰ পিছত কমেণ্ট কৰি জনাব কোনকেইটা ডিষ্ট্ৰিক্ট লাগে, মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। সেই ডিষ্ট্ৰিক্টকেইটাত যি ৰেংক আছিল সেয়া কিমান গৈছিলে বা নম্বৰ কিমান পাইছিলে প্ৰথম কেণ্ডিডেটজনে, সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'ত অৰ্থাৎ দ্বিতীয় ভিডিঅ'ত আপোনালোকক জনাই দিম। গতিকে আপোনালোকে এইখন চাই লওক। আপোনালোকক 5টা ডিষ্ট্ৰিক্টৰ মই দিলোঁ, ইয়াৰ পিছত 5টা ডিষ্ট্ৰিক্ট আহিব, তেনেকৈ আপোনালোকৰ প্ৰত্যেকটো ভিডিঅ' মই আপলোড কৰি গৈ থাকিম।